পৃথিৱীৰ সবাতোকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা আৰু সবাতোকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা। নমস্কাৰ, মই কুমাৰ ভাস্কৰ জ্যোতিয়ে আপোনালোকক স্বাগতম জনাইছোঁ নমস্কাৰ অসমৰ এটি নতুন খণ্ডলৈ। আৰু আজি কিছু নাৰ্ভাছ কৰিছোঁ, মানে এনেকুৱা লাগিছে যেন আজি মই এভাৰেষ্ট শৃংগ জয় কৰিছোঁ তেনেকুৱা এটা মনলৈ আহিছে। কাৰণ আজি মোৰ সৈতে যিগৰাকী অতিথি ইয়াত উপস্থিত হৈছে তেখেতক কি বুলি সম্বোধন কৰিম, মানে এক ব্যতিক্ৰমী মহিলাই নহয়, তেওঁ সমাজৰ এনে এক শক্তিশালী ব্যক্তি, তেওঁ পদ্মশ্ৰী আৰু সঁচাই ভয় লাগিছে মোৰ আজি। কাৰণ তেওঁৰ সৈতে বহি পেলাই কথা পতাটো সকলোৰে বাবে ভাগ্যৰ কথা নহয় আৰু মোৰ কাৰণে আজি সেইটো সম্ভৱ হৈ উঠিলে আৰু মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। যে আজিৰ নমস্কাৰ অসমৰ অতিথি হৈছে পদ্মশ্ৰী বিজয়া চক্ৰৱৰ্তী। বিজয়া জেঠাই নমস্কাৰ। নমস্কাৰ। কেনেকুৱা লাগিছে আহি ভাল লাগিছে, বেছি ভাল লাগিছে। কুমাৰ ভাস্কৰ নিচিনা সুন্দৰ যুৱকজন মোৰ লগত আছে। আপুনিও কম সুন্দৰ নহয়। আৰু জেঠাই, পৰিক্ৰমাটোক লৈ আমি যাম, তাৰ আগতে অকণমান যাওঁ আপোনাৰ ঘৰুৱা কথালৈ, মানে আপোনাৰ শৈশৱ, আপোনাৰ জন্ম, সেইটোৰ অকণমান আভাস লওঁ আমি। হয়, মানে মই যোৰহাটতো পঢ়িছিলোঁ এখন গাঁৱত। গাঁওখনৰ নাম হৈছিলে বালিগাঁও। আৰু মই মানে আমাৰ ঘৰত থকা আমাৰ 5টা ককাই ভাই বাহিৰৰ 9টা ল'ৰা ছোৱালীৰ মাজত এজনী ছোৱালী। বাপৰে। সেইকাৰণে মই ছোৱালীতকৈও নিজকে ল'ৰা বুলিয়ে ভাবিছিলোঁ। গতিকে সেইটো মানসিকতা এটা মোৰ আজিও জীয়াই আছে। গতিকে সেই কিছুমান নাভুত নাচত কামবিলাক কৰি ফুৰোঁ। গতিকে তাৰ বাহিৰে মই খেলা ধূলাও খুব ভাল পাইছিলোঁ সেই সময়ত। আৰু তাৰপিছত শেষত মোৰ আইতাৰ স্বাধীনতা জ্বৰো আছিলে। গতিকে সেই টেষ্টটো অলপ আহিল নেকি ক'ব নোৱাৰোঁ। গতিকে বিপ্লৱী কথাবিলাক মোৰ বেছি ভাল লাগে। আৰু তাৰপিছত স্কুলত পঢ়িলোঁ, খেলা ধূলা কৰিলোঁ। মানে ইণ্টাৰ কলেজত বেষ্ট ৰানাৰ হ'লোঁ, যিটো ৰেকৰ্ড এতিয়াও ভঙা নাই বুলি কয়। আজি 5 বছৰ আগতে গম পাইছোঁ যে ভঙা নাই। গতিকে তেনেকেই শৈশৱটো মোৰ আৰম্ভ হ'ল। আৰু মানে স্কুলত থাকোঁতে আপোনাৰ মানে তেতিয়াৰ পৰা আপুনি অকণমান ৰাজনীতিৰ প্ৰতি তেতিয়াৰ পৰা আকৰ্ষিত হৈছিল নে কি? আচলতে এই যে বৈপ্লৱিক মোৰ মনটো আছিলে। গতিকে যেতিয়া মই বিশেষকৈ কলেজত আহিলোঁ তেতিয়া বিভিন্ন ধৰণৰ মানে যোৰহাট জে বি কলেজত পঢ়িছিলোঁ। জে বি কলেজত প্ৰথম মই মহিলা হিচাপে ছাত্ৰ ইউনিয়নৰ প্ৰথম মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আছিল তাৰ আগলৈকে কোনো হোৱা নাছিলে। গতিকে সেই সময়ত বিভিন্ন ধৰণৰ আন্দোলন অসমত আৰম্ভ হৈছিলে আৰু সেইবিলাকত জঁপিয়াই পৰিছিলোঁ। কিন্তু তাৰ লগতে আমি অল ইণ্ডিয়া ভিত্তিক আমি সাংস্কৃতিক সন্ধিয়া পাতিছিলোঁ, য'ত বিখ্যাত মুন্নেখা, তাৰপিছত ৰচন কুমাৰী আদি শেষকো নিমন্ত্ৰণ কৰি আনিছিলোঁ। গতিকে মই জীৱনটোৰ মিশ্ৰণ এটা সকলো ফালৰ পৰা। আৰু ট্ৰেডিশ্যন ব্ৰেক কৰাটো আপোনাৰ এটা নিয়ম মানে সেইটো ট্ৰেডিশ্যন ব্ৰেক কৰাটো মই দেউতাৰ পৰা পাইছিলোঁ সাহস। মানে অসমত চাইকেল চলোৱা নাছিলে। গাঁৱৰ পৰা টাউনলৈ আজিৰ 5 কিলোমিটাৰ, তেতিয়া 3 কিলোমিটাৰ দূৰ হয়। গতিকে দেউতাই ক'লে যে তই খোজকাঢ়িব নালাগে, তই চাইকেল চলাই যা। তেতিয়াতো আৰু ছোৱালীৰ চাইকেল নাছিলে, ওপৰৰ সেইডাল তললৈ যোৱা। গতিকে ল'ৰাৰ চাইকেল পিন্ধিয়ে মই চাইকেল লৈ গৈছিলোঁ, মেখেলা চাদৰ পিন্ধি। গতিকে মোক তেতিয়া বিজয়ে মতা বুলি জোকাইছিলে। গতিকে মই মানে হেণ্ডলৰ আগত মোনা এটাত শিল লৈ থওঁ। গতিকে কোনোবাই জোকালে শিলটো মানে এখনতে চাইকেল ধৰি মই দলিয়াইছিলোঁ। গতিকে সেইবিলাক বদমাচিও মোৰ আছিলে। যিহেতু চাইকেলৰ কথা ওলাইছে, এটা গান মোৰ মানে এই মুহূৰ্তত মনত পৰিছে। গানটো অকণমান শুনি লওঁ নেকি? শুনি লওঁ। মই ৰিকুৱেষ্ট কৰিছোঁ সেই গানটো অকণমান বজাব লাগে। সাইকেল চলাই যাম
গধূলি এৰি 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 ও ভন্তি তোমাৰ ঘৰ পাম ও পেডেল মাৰি 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 ও ভন্তি চাইকেল চলাই যাম গধূলি এৰি 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 ও ভন্তি তোমাৰ ঘৰ পাম কিবা মনত পৰিছেনে মানে কলেজীয়া জীৱনৰ কথাবিলাক মনত পৰে বহুত কোনে পেডেল মাৰি মাৰি আপোনাৰ পিছে পিছে গৈছে পিছে পিছে বহুত যায় পিছত শেষত তাৰ ভিতৰত এটা পচন্দ কৰিলোঁ আমাৰ ঘৰৰ ওচৰতে কি আছিল কাহিনীটো মানে 8 মাহমান মোৰ পিছত পেডেল মাৰি দিয়ে মই ভাবিছোঁ বেয়া লাগিলে তাৰপিছত জেঠুক পালে আৰু তেতিয়া মানে মটৰচাইকেল নাছিলতো গতিকে চাইকেলখনে খাৰতি তাৰপিছত আহিছোঁ হেৰি আপোনাৰ কলেজীয়া জীৱনত আপুনি ক'ৰ পৰা হেৰি কৰিলে পাছ কৰিলে বা সেই কলেজীয়া জীৱনৰ আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা কলেজীয়া জীৱনৰ অভিজ্ঞতা মানে প্ৰথমতে কি হয় ছোৱালী যেতিয়া ল'ৰাৰ সমকক্ষ হ'বলৈ যায় তেতিয়া স্বাভাৱিকতে এটা ক্লাছ আহে সেই ক্লাছটো আহিছিলে কিন্তু যেহেতু মই অলপ বেছি মানে উগ্ৰ আছিলোঁ কাৰণে নেকি গতিকে মই চলাই নিব পাৰিছিলোঁ গতিকে সেইখিনি মোৰ কাৰণে বাধা হোৱা নাছিলে আৰু পিছত সেইখিনি মোৰ সহযোগহে হ'লগৈ সেইখিনি মোৰ অনুপ্ৰেৰণা হ'লগৈ গতিকে ল'ৰাই ছোৱালী সকলোৱে মিলি আমি বিভিন্ন ধৰণৰ সেই সময়ত হোৱা আন্দোলনবিলাক মই ক'বলৈ ভাল লগা নাই সেইবিলাকত আমি জপিয়াই পৰিব পাৰিছিলোঁ আৰু যেতিয়া খেললৈ যাওঁ ল'ৰাবিলাক আমাৰ লগত থাকে আৰু সেইবিলাক ভাই ককাই বন্ধুৰ নিচিনা হৈ পৰিছিলে সকলোবিলাক গতিকে এটা সুন্দৰ আমি মানে মিলা প্ৰীতিৰ মাজেৰে আমি আগবাঢ়ি যাব পাৰিছিলোঁ আৰু এটা কথা মই গম পাইছোঁ আপুনি বোলে এটা সময়ত নাচৰ কাৰণে আপুনি বাহিৰলৈকো গৈছিলে মই নাচিছিলোঁ মানে সৰুতে থাকোঁতে মোৰ চুলি তুলি খুব মানে কাৰ্লিং আছিলে মানে কেঁকৰা চুলি আছিলে চকুকেইটাও তেতিয়া ভাল বুলি কয় গতিকে কৃষ্ণৰ ভাওটো মই কৰিছিলোঁ আৰু ডাঙৰ হোৱাৰ পিছত যেতিয়া দশৱতাৰ নৃত্য মোৰ কপাল ভাল শেষ সময়ত মই বিষ্ণুৰাভাক পাইছিলোঁ আমাৰ ঘৰতো 2 দিন থাকিছিলে তেওঁ সেই নৃত্যটো মোক ভালকৈ শিকাই দিছিলে গতিকে কৃষ্ণৱতাৰ মানে যিটো নৃত্য সেইটো সংস্কৃতৰ যিটো শ্লোক আছিলে প্ৰলয় প্ৰৰিধি জলে ধিত বান আছে বেদম বিহিত বহিত চৰিত্ৰমখেদম সেইটোত মই নাচিছিলোঁ বেনাৰসতো নাচিছিলোঁ দিল্লীতো নাচিছিলোঁ গতিকে তাৰপিছত আৰু আন্দোলনত বিভিন্ন ধৰণৰ আন্দোলন ইত্যাদি সোমাই মেলি মানে সেইখিনি শেষ হ'ল আৰু মানে সাংস্কৃতিক জগতৰ লগতো আপুনি জড়িত আছিলোঁ তো কোনটো বেছি ভাল লাগে ৰাজনীতি নে সাংস্কৃতিক জগতখন মানে বন্ধু বান্ধৱৰ লগত সাংস্কৃতিক জগতখন বেছি ভাল ৰাজনীতি জগতখন খোৱা কামোৰা অলপ অসহ্য লাগে ভাল মানুহ পালে ভাল লাগে যেনে ধৰক অটল বিহাৰী বাজপেয়ী তেনেকুৱা ধৰণৰ মানুহ পালে কথা নাই আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেইবিলাক মানুহ নিষ্কলুষ মানি এইবিলাক মানুহ পালে এতিয়া ৰাজনীতিটো ভাল লাগে আৰু কিছুমান পালে মানে খোৱা কামোৰা হ'লে বৰ অশান্তি লাগে বৰ দুখ লাগে এতিয়া আহিছোঁ আপোনাৰ কলেজীয়া জীৱনলৈ কলেজীয়া জীৱনৰ অভিজ্ঞতা কেনেকুৱা আছিলে কলেজীয়া জীৱনৰ অভিজ্ঞতা মানে সুন্দৰ অভিজ্ঞতা মই যোৰহাট জে বি কলেজত পঢ়িছিলোঁ কৈয়ে গৈছোঁ তেতিয়া মই ল'ৰাৰ লগত কম্পিট কৰি জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ ইউনিয়নৰ প্ৰথম বছৰত অকণমান দিগদাৰ পাওঁ ল'ৰাই সহজে ছোৱালী এজনী আমাৰ ওপৰত যাব সেইটো সহ্য কৰিব নোৱাৰে স্বাভাৱিকতে কিন্তু মানে মোৰ নেচাৰটো এনেকুৱা মানে ল'ৰাৰ নিচিনা নেচাৰ অলপ গতিকে পিছত এডজাষ্ট হ'ল সুন্দৰভাৱে আমি বন্ধু বান্ধৱ হৈ পৰিলোঁ গতিকে সুন্দৰভাৱে আমি চলাব পাৰিছিলোঁ কলেজীয়া জীৱনত আমি সকলো ধৰণৰ ল'ৰাক যেনেকৈ সা সুবিধা ছোৱালীও সা সুবিধা সেই সময়ত জে বি কলেজত ছোৱালী কম আছিলে কাৰণ অকণমান সৰু ক্লাছ এটা হোৱাৰ কাৰণে ছোৱালী বেলেগ এখন কলেজ খুলিলে সেইখন নাম দেৱীচৰণ বৰুৱা কলেজ তালৈ ছোৱালীবিলাক গ'ল আমি যিখিনি ইয়াত থাকিলোঁ সেইখিনি আমি সুন্দৰভাৱে আমি চলি গৈছিলোঁ আৰু বিভিন্ন ধৰণৰ অল ইণ্ডিয়া অনুষ্ঠান আমি পাতিছিলোঁ সংগীত সন্ধিয়া ইত্যাদি য'লৈ মুধা ফুটা সংগীতজ্ঞসকল আমি আনিব পাৰিছিলোঁ সেইখিনি আমাৰ কৃতজ্ঞ আছিল আৰু সেইখিনি সময়ত আন্দোলন সেইখিনি সময়তে চলিছিলে মানে আন্দোলনৰ মানে জীৱনটো আৰম্ভ সৰুৰে পৰাই আৰম্ভ হৈছিলে
তেতিয়া আমি ল'ৰাৰ লগত ক্লাছ কৰি পেলাই মই যেতিয়া স্কুলত পঢ়িছিলোঁ আমি ছাত্ৰী সন্থা গঠন কৰিছিলোঁ ল'ৰা আছিলে ছাত্ৰ সন্মিলন আমি ছাত্ৰী সন্থা গঠন কৰিছিলোঁ মানে মোৰ জোৰতে গতিকে এনেকুৱা ধৰণৰ কিছুমান মানে কাম কৰি আহি পিছত সহজ হৈ পৰিছিলোঁ এইখন জগতৰ প্ৰতি আৰু সেই সময়ত ধৰক বিখ্যাত মানুহবিলাকো লগ পাওঁ যিহেতু ককা এতিয়া দুইজন মুক্তিযুঁজাৰু আছিলে গতিকে তাৰপিছত তেনেকৈ আহি মানে আন্দোলনৰ লগত জড়িত হৈ পিছত ৰাজনীতি আহিলে হয় আৰু জীৱনটো আপোনাৰ যেনেকৈ মানে এটা বৰ্ণিল জীৱন ঠিক তেনেকৈ সংঘাতো আপোনাৰ বহুত সংঘাতপূৰ্ণ জীৱন হয় সংঘাতপূৰ্ণ জীৱন যথেষ্ট সংঘাতৰ মাজত ডাঙৰ হৈছে এইটো নহয় যে সোণৰ চামুচ লৈ অহাৰ কাৰণে কিবা হ'ল তেনেকুৱা ধৰণৰ কথা নহয় গতিকে কষ্ট কৰি জীৱনত হৈছোঁ আৰু সকলো ক্ষেত্ৰতে অলপ কষ্ট কৰিবলগীয়া হৈছিল কষ্ট পাইছোঁ কষ্ট হৈছে সুমন মোৰ ডাঙৰ ছোৱালী তাৰপিছত ল'ৰা এটা আছিলে গতিকে তাৰ আগতে 2-3টা হৈ মৰি গৈছিলে এনেকুৱা ধৰণৰবিলাকো হৈছিলে কথা তাৰপিছত আপোনালোকে জানে যে মোৰ ল'ৰা হৈছে ৰাণাজিত সুন্দৰ আদৰ্শমান ল'ৰা তোমাৰ বন্ধুৱে আছিলে গতিকে সিও মৰি থাকিলে কিন্তু দুখ পালেও মানে কি হয় এই ডেকা ল'ৰা যুৱ চামৰ লগত মোৰ বন্ধুত্ব সদায় থাকে বয়সৰ প্ৰভেদটো বেছি নাথাকে যেনেকৈ কলেজীয়া জীৱনত যেনেকুৱা এইটো লাইফতো ঠিক তেনেদৰে কৰিছে গতিকে এতিয়াও এই ডেকা ল'ৰা যুৱ চাম মোৰ লগত আহে মোৰ লগত থাকে একেবেলিভাৱে বন্ধুত্বপূৰ্ণ থাকে এইটো নহয় যে মোৰ বহুত বয়স মোৰ বয়সৰ মানে 3 ভাগৰ এভাগতকৈ সেইবিলাক সৰু কিন্তু তথাপিও এনেকুৱা হয় যেন আমি একেখন পৃথিৱীৰ একেধৰণৰ মানুহ একেধৰণে খোজকাঢ়িছোঁ একেধৰণে গৈছে এনেকুৱা ধৰণৰ এটা অনুভূতিৰে আমি যাওঁ গতিকে জীৱনটোক মিলাই ল'ব পাৰিছোঁ আৰু ৰাণাদাৰ কথা ওলাইছে যিহেতু ৰাণাদাই মানে আপোনাৰ প্ৰত্যেকটো বস্তু মানে আপুনি কি পিন্ধিব কি খাব মানে সব ৰাণাদাৰ ওপৰত নিৰ্ভৰ সেইকাৰণে পিছনে কষ্ট হৈছিলে কাৰণ মই কেতিয়াও কাপোৰ কিনি পোৱা নাই সি ডাঙৰ হোৱাৰ পৰা এতিয়া আজিহে পিন্ধা কাপোৰযোৰ সিয়ে কিনি দিয়া কাপোৰ বা ক'ত কেনেকৈ যাম কি কৰিম গোটেইখিনি এৰেঞ্জ কৰে ইলেকশ্যনৰ কেম্পেইনৰ সময়তো ক'ত কেনেকৈ মিটিং কৰিম কি কৰিম গোটেইখিনি এৰেঞ্জ কৰে গতিকে উপায় নাই আৰু ইট ইজ দ্য লাইফ হয় নহয় হাঁহি আৰু কান্দোনৰ মিলনভূমিটো জীৱনটো গতিকে তথাপিও মই কিন্তু হাঁহি ভাল পাওঁ না আপোনাক মই আজিলৈ কিন্তু মই আপোনাক দুখত দেখা নাই কাৰোবাৰ লগত কেতিয়াও মই দুখ কৰি পোৱা নাই গতিকে মই ভাবোঁ যে জীৱনটো জীৱনেই গতিকে জীৱনক গৈ যোৱা মানে জীৱন আজি আছোঁ কালি নাই সূৰ্যটো দিনত আহে ৰাতি নাথাকে গতিকে সেইমতে চলিবলৈ চেষ্টা কৰোঁ আৰু সুমন বাও ৰাজনীতিত আহিলে মই কিন্তু মানা কৰিছোঁ তাই অহাটো মানে হেৰি মানে আকস্মিক ঘটনাৰ নিচিনা তাৰপৰা যিখিনি তাই কৰিছে নিশ্চয় ভালেই কৰিছে বদনাম চদনাম এতিয়ালৈকে হোৱা নাই কিন্তু তথাপিও মই কৈছোঁ তাই মানসিকতাটো এনেকুৱা অলপ সাংস্কৃতিক জগতৰ প্ৰতি তাইৰ ইচ্ছাটো বেছি কাৰণ চিনেমা কৰি থৈছে আৰু তেওঁৰ চিনেমাই নেশ্যনেল এৱাৰ্ডো পাইছে নেশ্যনেল এৱাৰ্ড পাইছে আৰু তাইক মানে কেলিফৰ্ণিয়াতো তাইক সন্মান জনাইছে তাৰ বিশ্ববিদ্যালয়ত আৰু এইখিনিতে এটা কথা কওঁ মানে সাধাৰণতে আন্দোলনকাৰীক জেলত থয় লকআপত থয় আপোনাক কিন্তু নিৰ্বাসন দিছিলে মই মানে ভাষা আন্দোলনতো জেলত গৈছিলোঁ তেতিয়া প্ৰেচিডেণ্ট নাছিলোঁ তাৰপিছত যেতিয়া অসম আন্দোলন হ'ল তাত জঁপিয়াই পৰিলোঁ কাৰণ সেইটো মানে বিপ্লৱী চৰিত্ৰটো মোৰ আছেই সহ্য কৰিব নোৱাৰা গতিকে যেতিয়া মানে মোজামিলক যেতিয়া মাৰিলে তেতিয়া সহ্য কৰিব নোৱাৰি অলপ হুলস্থুল কৰিলোঁ গতিকে জেলত গ'লোঁ তাৰপিছত তুমি যিটো কৈছা মই বুজি পাইছোঁ ভালুকপুঙৰ ইংগিতটো দিছা তাৰ আগতে মই এবাৰ 3 মাহ এবাৰ 6 মাহ এবাৰ 9 মাহ এবাৰ এবছৰ 15 দিন মই জেলত আছোঁ মানে ভালুকপুঙত এৰিলে এই কাৰণে এতিয়া ভালুকপুং মানে এতিয়াই ভালুকপুং তেতিয়া ভালুকপুং সম্পূৰ্ণ তেতিয়া ৰাস্তা পদূলি ইমান ভাল নহয় হাবিয়ে হাবি ভালুকপুং মানে কি হ'ল আমাৰ মহিলাবিলাকে ধৰ্মঘট কৰিছিলে বাছ যাবলৈ নিদি মই নেতৃত্ব লৈছিলোঁ মংগলদৈত তেতিয়া এজন মানে SP আছিলে নামটো ক'লে বেয়া হয় তেখেত নাই এতিয়া তেখেতে মানে 2টা বন্দুক উলিয়াই ক'লে যে মই গুলিয়াই দিম তোমালোক উঠা মোৰ খং উঠিলে মই কেৰেটে অলপ জানো গতিকে 2টা বন্দুক কাঢ়ি আনিলোঁ আৰু গুলিকেইটা পেলাই দি পেলাই বন্দুকটো ঘূৰাই দিলোঁ গতিকে সেইটোতো সহ্য কৰাটো টান তেওঁলোকৰ কাৰণে গতিকে পিছদিনাখন ৰাতি 2টা বজাত পুলিচ সদায় ৰাতি 2টা বজাতে আহে পুলিচে দৰ্জাত ঘূৰিয়ালে তাৰপিছত দৰ্জা হাজবেণ্ডে খুলি দিলে
তেখেতক যে তেখেতক আমি নিবলৈ নিয়ক সদায় নিয়ে থাকে নিয়ক আৰু তাৰপিছত তেতিয়া তাতে এজন বয়সস্থ পুলিচ আছিলে ক'লে যে বাইদেউক পিন্ধা কাপোৰৰ উপৰিও শোৱা কাপোৰ দিয়ক এতিয়া মই ক'লোঁ শোৱা কাপোৰ কেলৈ জেলততো দিবই তেতিয়া নহয় লওকচোন বাৰু মই তেতিয়াও বুজা নাই গতিকে গাৰু বিচনা চাদৰ এনেকৈ কিবা কিবি বান্ধি দিলে তাৰপিছত মোক লৈ গৈ আছে ভালুকপুঙত তেতিয়া মানে হাবি জঘন্য হাবি আৰু ক'ত দিলেগৈ হাবিৰ মাজত সৰু জুপুৰি ঘৰ দুটা আছে তাত এৰি থৈ আহিলে তাত এজন মানুহ আছিলে তেওঁ কোঅপাৰেটিভত কাম কৰিছিল নেকি 1.5 কিলোমিটাৰমান আঁতৰত আৰ্মিৰ চাৱনি অৰুণাচলৰ বৰ্ডাৰ তাত ৰাতি এৰি থৈ আহিলে তেতিয়া মানে খাব বব একো দিয়া নাই একো নাই তেতিয়া মানে মই উপায় নাই কোনো কমিউনিকেশ্যন নাই প্ৰথম দৈনিক অগ্ৰদূতত সেই বিষয়ে দিছে যে বিচাৰ চকীটো ক'ত গ'ল তেখেত নাই কিয় তাৰপিছত অগ্ৰদূতে গোটেই কথাখিনি উলিয়ালে তাৰপিছত দৈনিক অসমত আহিলে সেইখিনি আহিলে তেতিয়া মানুহে গম পালে আৰু মানুহে গম পোৱাৰ পাছত অটল বিহাৰী বাজপেয়ীয়ে পাৰ্লিমেণ্টত যেতিয়া ইছ্যুটো উঠালে তেতিয়া মোক ভালুকপুঙৰ পৰা মুকলি কৰিলে মোক যিটো আইনৰ ধাৰাত মোক নিছিলে সেইটো হৈছে যেতিয়া ঘৰত থকা কুকুৰ বা অন্য কিবা জন্তু যেতিয়া পাগল হয় তেতিয়া সেইটো ধাৰামতে হাবিত মেলি দিয়ে গতিকে মোকো জন্তু বুলিয়ে ভাবিলে নেকি গতিকে হাবিত মেলি থৈ আহিছিলে কিছু আপোনাৰ পাৰ হৈছে তাৰমানে পাৰ হৈছে কিন্তু ৰাজনীতি ভালো থাকে বেয়াও থাকে আপোনাৰ অভিজ্ঞতা কেনেকুৱা মানে কি হয় ৰাজনীতিত অলপ মাইকী মানুহৰ ওপৰত জেলাচিটো অলপ বেছি হয় ৰাজনীতিত মাইকী মানুহৰ কাৰণে যথেষ্ট কঠিন এতিয়া অৱশ্যে অলপ সহজ হৈছে বুলি নাজানো তবে যথেষ্ট কঠিন হয় সাধাৰণতে মানে কেতিয়াবা মহিলা দিব লগা হ'লেও নিজৰ ৱাইফকে দিয়ে যাতে নিজে কণ্ট্ৰল কৰিব পাৰে এনেকুৱা ধৰণৰ আৰু এটা প্ৰচলিত কথা এটা মানে সেইটো হৈছে লাও যিমানেহে পতৰ তল এনেকুৱা কথা এটা ভাবি থয় সেই শব্দটো মোৰ শুনাৰ কাৰণে মই বিপ্লৱী হৈছিলোঁ গতিকে সেইটো এডজাষ্ট কৰি যি আগবাঢ়িব পাৰে সেয়াই ৰাজনীতি জিকে আৰু নহ'লে ৰাজনীতি পথাৰত মহিলাক আগবাঢ়ি যোৱাটো বৰ সহজ কথা নহয় এতিয়াও সেই কঠিনটো এতিয়াও আছে আৰু বেছি হ'লেও অলপ বদনাম চদনাম আহি যায় কিবা হয় বিভিন্ন ধৰণৰ কথা আহি যায় মহিলাৰ ওপৰত গতিকে চববোৰ নেওচি চববোৰ আওকাণ কৰি যি আগবাঢ়ি যাব পাৰে তেওঁই ৰাজনীতি পথাৰত ভালকৈ খোজ দিব পাৰে নহ'লে খোজ থৰক বৰক হয় আপুনি কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে কিমান প্ৰত্যাহ্বান আছিলে মানে খুব ভাল লাগিছিলে কেলে বাজপেয়ীজীৰ সান্নিধ্যত একেলগে আছিলোঁ আদবানীজী বাজপেয়ীজী এইবিলাকৰ লগত যথেষ্ট ভাল লাগে মই এবাৰ এটা কুৱেশ্যনৰ উত্তৰ দিওঁতে এটা মানে হেৰি গাইছিলোঁ গান এটা কলি এটা গাব লগা আছিল গালোঁ মই তেতিয়া বাজপেয়ীয়ে মোক কৈছে মাতি নি কৈছে ঘৰত বাজপেয়ী মানে বিছনাখন আজি আছে মোক ক'লে তই চাই হেৰি গাচোন মইতো নাজানো ভালকৈ গাব তই পাৰ্লিমেণ্টত গাইছিল নহয় কিবা এটা গা মই গাইছোঁ কিবা এটা যিকেইটা মনত আছে বাজপেয়ীজী হাঁহিছে হাঁহোতে মানে কৰি শব্দ উঠি গৈছে পুলিকেইটা দৌৰি আহিছে কিবা হ'ল বুলি তাৰপিছত দেখে যে বাজপেয়ীজী হাঁহিছে গতিকে এনেকুৱা কিছুমান মানে কথা আছে আৰু এবাৰ তেনেকৈ বাজপেয়ীজী ৰৈ আছে তেতিয়া বাজপেয়ীজী প্ৰাইম মিনিষ্টাৰ হোৱা নাই ময়ো MP বাজপেয়ীজী মানে কোনোবা কাৰোবাৰ গাড়ীখনত বাজপেয়ীজী যায় ৰৈ আছে তেতিয়া ৰাণাই গাড়ী চলাইছিলে মোৰ ল'ৰাটোৱে মোৰ গাড়ীখন মই ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিছিলোঁ এম্বেচাডাৰ এখন তেতিয়া মই ভয়ে ভয়ে বাজপেয়ীজীক ক'লোঁ বাজপেয়ীজী আপোনাক মই থৈ আহোঁ ঠিক আছে চল ৰাণাই চলাইছে বাজপেয়ীজী আগ চিটত বহিছে মই 5 চিটত বহিছোঁ আৰু ৰাণা মানে কপি আছে মানে বাজপেয়ীজী বহিছে থাকিব পৰা নাই কি মানে কোনোমতে নমাই থৈ আহিলোঁ তাৰপিছত তেতিয়া বাজপেয়ীজীয়ে কৈছে তুম বেটা তুম ইতনা ডাৰি কিয় কৰা নাই মই তো তোমাৰা জেচা আদমি হওঁ এনেকৈ কৈছে আৰু এইবিলাক মানে কিছুমান এনেকুৱা কিছুমান কথা আছে যিবিলাক মানে সঁচাই ভাল লাগিছিলে সেই সময়ত ভাল লাগিছিলে পেচাটো এতিয়া মিছ কৰেনে এতিয়া নৰেন্দ্ৰ মোদী তেনেকৈ মই লগ ধৰিবলৈ গুজৰাটত গৈছিলোঁ তেখেত তেতিয়া চিফ মিনিষ্টাৰ আছিলে গুজৰাটৰ মস্ত ইয়াতকৈ ডাঙৰ বিৰাট ঘৰ তাত মানে চাৰিওফালে খালি কম্পিউটাৰ তাৰ বাহিৰে একো নাই কম্পিউটাৰ মাজত তেখেত সোমাই আছে মই দেখা নাই মই নৰেন্দ্ৰ ভাইজি আপ কাহা है अरे मैं यहाँ हूँ विजय जी आप कहाँ ढूंढ रहे हैं मुझे এনেকুৱা ধৰণৰ কথাবিলাক মানে বেছ মানে ফ্ৰেণ্ডশ্বিপ আছিলে আমাৰ বন্ধুত্ব আছিলে যথেষ্ট গতিকে সেইকাৰণে ভাল লাগিছিলে
এতিয়া যেতিয়া ঘৰত থাকে সেই দিনবিলাকৰ কথা মনত পৰিলে কেনেকুৱা অনুভৱ হয় ঘৰত মানে ব্যস্ত হৈ থাকোঁ হয় ব্যস্ত হৈ থকাৰ কাৰণে খুব বেছি মানে মনলৈ সেইবিলাক নাহে তাৰমানে মোৰ নেচাৰটো এনেকুৱা মানে প্ৰেজেণ্টত জীয়াই থাকি ভাল পাওঁ হয় ভৱিষ্যতত জীয়াই নাথাকোঁ এতিয়া যিটো এতিয়া ধৰক জুবিনৰ কথাই আহক জুবিনৰ গান নুশুনিলে টোপনি আছোঁ বহুতৰ নিচিনা মৰোঁ কিন্তু এতিয়া মানে শুনিব নোৱাৰোঁ শুনিলে চকু পানী আহে গতিকে এই ধৰণৰ কথা সেইকাৰণে ঠিক আছে অ'কে ভাই তই গৈছ ময়ো যাম এদিন হয় ৰৈ ৰৈ বিনালে চালে ৰৈ ৰৈ বিনালে চালোঁ আৰম্ভৰ পৰা শেষলৈকে চালোঁ কিন্তু চাই পেলাই শেষত মোৰ এনেকুৱা লাগিলে যদিও মিলনত শেষ হৈছে চিনেমাখন এনেকুৱা লাগিলে জুবিনে যেন আৰু কিবা ক'ব খুজিছিল আৰু কিবা আছিল আৰু যেন আত্মাই কিবা এটা বিচাৰিছিলে অকল সেইটো বিচৰা নাই তেনেকুৱা এটা মোৰ ভাৱ হ'ল সেইকাৰণে ভাবিছোঁ আৰু এবাৰ বা দুবাৰ মই চিনেমাখন চাম তেতিয়াহে মই কিজানি মই ভাল পাম এনেকুৱা লাগিলে আৰু আপুনি ফুৰি খুব ভাল পায় ফুৰি ভাল পাওঁ মানে এতিয়াও আপুনি চান্স পালে ফুৰিব যায় মই ফুৰিবলৈ যাওঁ সেইকাৰণে মাজতে ফুৰিবলৈ গ'লোঁ জয়ছালমাৰ গ'লোঁ হয় তাকো গৈছোঁ জুন মাহত যিটো তীব্ৰ গৰম এনেই গৰম আহি পেলাই বেমাৰ হ'ল হস্পিটেলত থাকিব লগা হ'ল চিফ মিনিষ্টাৰে ক'লে যে বাইদেউ সোনকালে এৰি দিবি 30 দিনমান ৰাখি থ গতিকে মানে জেলত থকাৰ নিচিনাকৈ থাকিব লগা হ'ল গতিকে সেইটো তথাপি ফুৰি ভাল পাওঁ আৰু এটা কথা ফুৰি ভাল পাওঁ লগ ভাল পাওঁ হয় বন্ধু ভাল পাওঁ আপোনাৰ ঘৰততো মানুহ ভৰ্তিয়ে হৈ থাকে কিন্তু আৰু এটা বস্তু দেখিছোঁ যে নহয় আপোনাৰ মানে এনেকুৱা দেখিছোঁ যেতিয়াই যাওঁ আপোনাৰ মানে ঘৰত মানে ল'ৰা ছোৱালী অসংখ্য থাকে ল'ৰা ছোৱালী থাকে ল'ৰা ছোৱালী থাকে মোৰ ঘৰত কাম কৰা ল'ৰা ছোৱালীকেইটাৰ ল'ৰা ছোৱালীবোৰ থাকে হয় তাৰপিছত চিকিউৰিটিকেইটাৰো থাকে ওচৰৰবিলাকো থাকে গতিকে ল'ৰা ছোৱালী নহ'লে থাকিব নোৱাৰোঁ সৰুতে মই মইনা পাৰিজাত কৰিছিলোঁ সদৌ অসম মইনা পাৰিজাতৰ মই ভাইচ প্ৰেচিডেণ্টো আছিলোঁ ফণীখনৰ প্ৰেচিডেণ্ট আছিলে গতিকে মানে এই ল'ৰা ছোৱালীক সেই পৰিৱেশটো ভাল লাগে আৰু তেতিয়া মানে নাটক লিখি পেলাই ল'ৰা ছোৱালীৰ সৈতে নাটকো কৰাইছিলোঁ এইবিলাক আৰু এটা কথা হেৰি য'তেই যায় বাইদেউ মানে আৰু বাইদেউ মানে বিস্কুট ল'বলৈ গ'লেও বাইদেউ নালাগে পইচাটো মানে সুমন বাই বিৰাট দিগদাৰ পায় দিগদাৰ হয় দোকানলৈ গ'লেকে বাইদেউ আপুনি পইচা দিব নালাগে এনেকৈ কয় তথাপি জোৰ কৰি দিব খোজোঁ পিছত ঘৰত পঠিয়াই দিয়ে বৰ দিগদাৰ মানুহৰ মানে মৰমটো বৰ বেছি পাইছোঁ হয় এইকাৰণেই পাইছোঁ মুঠতে মানুহক ভাল পাওঁ কাৰণেই পাইছোঁ নেকি আৰু চবৰে যে বাইদেউ দিল্লীতো বাইদেউ কয় বাইদেউ চবেই বাইদেউ কয় গতিকে কমন বাইদেউ হৈ পৰিলোঁ এতিয়াও মানুহে পাহৰা নাই আজি ধৰক 1920 চনৰ পৰা 2020 চনৰ পৰা মই MP নাই কিন্তু গাঁওবিলাকলৈ গ'লে এতিয়াও সেই বাইদেউ যদিও আপুনি মৰম দিলেহে পায় সেইটো এটা কথা আৰু যদিও আপুনি এতিয়া পলিটিক্সত সক্ৰিয়ভাৱে নাই কিন্তু আপুনি এতিয়াও কিন্তু সমষ্টি বা ৰাইজৰ মাজত আপুনি এতিয়াও ঘূৰি থাকে মই ঘূৰি থাকোঁ কাৰোবাৰ অসুখ বিসুখ হ'লেও খবৰ লওঁ নিজৰ অসুখৰ কথা মই নাচাওঁ যিমানখিনি পাৰোঁ যিখিনি যেনেকৈ পাৰোঁ মানুহক সকাহ দিবৰ কাৰণে চেষ্টা এটা কৰোঁ আৰু ঘূৰি ফুৰি ভাল পাওঁ এতিয়াও ভাবিছোঁ আকৌ এবাৰ অসমখন আকৌ দুবাৰমান ঘূৰিম বহুদিন ঘূৰা নাই গতিকে মানুহৰ ওচৰলৈ আকৌ যাব মন যায় সেইটোৱে আৰু আপুনি শিক্ষকতাও কৰিছে শিক্ষকতাও কৰিছিলোঁ সেইটো অভিজ্ঞতা কেনেকুৱা শিক্ষকতাৰ অভিজ্ঞতা বহুত অভিজ্ঞতা মানে ল'ৰা ছোৱালীবিলাকো মানে কি হয় মই একেলগে 45 মিনিট ক্লাছ 45 মিনিট ক্লাছ মই একেলগে নপঢ়াওঁ মই 20 মিনিট বা 22 মিনিট পঢ়ালোঁ আৰু পঢ়াৰ পিছত আমি অলপমান ফূৰ্তি কৰোঁ 5-6 মিনিট ফূৰ্তি কৰাৰ পিছত আকৌ পঢ়াওঁ মই সাধাৰণতে টেবুল থাকে এনেকৈ এইখনৰ নিচিনাকৈ ৰস্তামৰ ওপৰত তাৰপিছত চকী থাকে মই সাধাৰণতে চকীত নবহোঁ টেবুলৰ ওপৰত বহোঁ এবাৰ মানে মই ক'লে ল'ৰাবিলাকে হাঁহি আছে ল'ৰা ছোৱালীবিলাকে কিয় হাঁহি আছে খুব হাঁহিছে তাৰপিছত এটাই সাহ কৰি ক'লে বাইদেউ আপুনি ভিনদেউৰ চেণ্ডেল এপাত পিন্ধি আহিলে গতিকে তেনেকুৱা ধৰণৰ কথা আৰু কেতিয়াবা মানে দেৰি কৰি ক্লাছ লওঁ ল'ৰা ছোৱালীবিলাকে জানে বহুত ছাত্ৰ আছে এতিয়াও বহুত ছাত্ৰ আছে কিছুমান পুলিচ হৈছে মই মন্ত্ৰী থাকোঁতে গৈছোঁ ধৰা এস্কৰ্টখন বেলেগ ঠাইত বেলেগ এস্কৰ্ট অহা দেৰি হৈছে তাৰে এটাই মানে চেলুট দি ক'ব বাইদেউ মই আপোনাৰ ছাত্ৰ আছিলোঁ গতিকে তাৰ হাতখন মাফ সেইটো জানে ছাত্ৰ নহয়ো সেইকাৰণে মাজে মাজে কয় বাইদেউ আপোনাৰ মই ছাত্ৰ আছিলোঁ গতিকে এনেকুৱা ধৰণৰ মানে কথাবিলাক আছে
গান গোৱাৰ চেষ্টা কৰিছিল নেকি সেইটো নক'ব আৰু কি কওকচোন গান গোৱাৰ চেষ্টা কৰিছিলোঁ তাৰপিছতে মোৰ পেহী এজনীয়ে ক'লে গান নাগাবি দে গাধ হৈ চিঞৰা যেন লাগে তেতিয়া গান গাবলৈ বাদ দিলোঁ আৰু মানে চেষ্টাটো কৰিছিল আৰু এইখিনিতে এটা কথা কওঁ হেৰি যে যিটো ৰাজনৈতিক আপোনাৰ মানে পৰিক্ৰমা সেই পৰিক্ৰমাটো আপুনি এটা ফেজ আপুনি পাৰ কৰিছে আৰু আপুনি সেইটো সময়ও দেখিছে আৰু আপুনি এতিয়াৰ সময়ও দেখিছে এতিয়া নৱপ্ৰজন্মৰ যিখিনি ৰাজনীতিক আহিছে তেওঁলোকক আপুনি কি ক'ব বিচাৰে মানে নৱপ্ৰজন্মৰ যিবিলাক ৰাজনীতিত গৈছে তেওঁলোকৰ ভিতৰতে যুৱকো আছে হয় গতিকে আজিৰ যিসকলে ৰাজনীতিত বৰ্তমান চলাই আছে তেওঁলোকক এতিয়া নতুনকৈ ক'বলৈ একো নাই হয় অলৰেডি পৰিপক্ক হৈছে হয় এতিয়া যিবিলাক এতিয়াৰ চামৰ যুৱক তেওঁলোকক মোৰ ক'বলৈ আছে এটা কথা যিখিনি মোৰ ঘৰলৈ অহাখিনিক মই কওঁ সেইটো হৈছে নিজৰ মনেৰে যি কয় সেই মনটোক আগতে কণ্ট্ৰল কৰিব লাগে হয় ভাল কথা মনলৈ আহে বেয়া কথা মনলৈ আহে কিন্তু নিজে যিটো চিন্তা কৰা যায় চিন্তা কৰি যিটো কৰা যায় যে এইখিনি ভাল কাম এইখিনি মই কৰিম সেই কৰিম বুলি যেতিয়া মনত যেতিয়া সংকল্প আহিব ভাৱ আহিব সেই কামটো সেই যুৱকজনে কৰিব পাৰিব গতিকে সেই সংকল্প মই থকাটো যুৱকৰ বিচাৰোঁ আজিৰ অসমখন ভাল হ'ব দেশখন ভাল হ'ব যদি যুৱ প্ৰজন্মই নিজক চিনি পায় যে মানুহৰ জীৱনটো হৈছে এটা অমূল্য জীৱন অমূল্য সম্পদ মানে সাধাৰণতে কোৱা হয় পুৰাণ বেদ ইত্যাদিত যে বহু ভাল কাম কৰিলেহে মানুহৰ জন্ম পায় এই জন্মটো ভালদৰে কটাবৰ কাৰণে নিজক সুন্দৰভাৱে ডিচিপ্লিন কৰি ৰাখি ভাল চিন্তা কৰিব লাগিব সৎ চিন্তা কৰিব লাগিব যে মই কি হ'ম কি কৰিম কি নকৰিম এইটো নহয় যে কোনোবা ডাক্তৰ হ'ব ক'ৰবাত ইঞ্জিনিয়াৰ হ'ব ক'ৰবাত কিবা এটা হ'ব সেইটো নহয় যে ভাল মানুহ কেনেকৈ হ'ম সেই কথাটো ভাবিলে ভাল মানুহ হ'ব পাৰিব এতিয়া সেইটো মই বিচাৰোঁ যাতে সৎ আদৰ্শ সুচিন্তা সৎ স্বভাৱ আৰু দেশক ভাল পোৱা এই কথা যদি থাকে তেতিয়া মই ভাবোঁ অসমখন বা ভাৰতখন স্বৰ্গ হৈ উঠিব নাই সেইটোৱে আৰু সদায় জীৱনটোত আপুনি মানে শিক্ষকতাই হওক ৰাজনীতিয়ে হওক সদায় মানুহগৰাকী ব্যস্ত ৰন্ধা বঢ়া কৰিছিল নে নাই কৰিছোঁ ৰন্ধা কৰিছোঁ অকল আমাৰ ঘৰতেই নহয় মই এই গুৱাহাটী সমষ্টিত মানুহৰ ঘৰত খুলিলে গম পাব বহুতৰ ঘৰত চাহকাপ দেৰি মই নিজে গৈ কৰি দিওঁ এইটো স্বাভাৱিক আৰু ঘৰতো কেতিয়াবা যাওঁ গতিকে মোৰ মানে চেক কৰিলে দেখিবা গোটেইখনতে পৰা দাগ আছে খুব পৰে গাত কিবা কিবি পৰেই মানে এই যে লাষ্ট নৰেন্দ্ৰ মোদীজী আহিছিলে সেইদিনাখন কিবা এটা দালি মানে মই তেল মাৰিবলৈ যাওঁতে মোৰ ভৰিতে পৰিলে গতিকে দৌৰাদৌৰিকৈ কিবা কলগেট দিলে বোলে ধৰ নুঠে কিন্তু অলপ হেৰি হ'ল মই বহিলোঁ মোৰ ওচৰতে মাননীয় চিফ মিনিষ্টাৰ মিছেছো আছিলে গতিকে চেণ্ডেলযোৰ এঠা লাগি ধৰিছে তেনেকৈ আছোঁ পিছত দেখিলোঁ যে সেই চেণ্ডেলযোৰত মোৰ মানে পৰা দাগখিনি মানে ছালটো এৰাই গৈছে গতিকে সেইবিলাক চলি থাকে আচলতে কিন্তু কষ্ট সহ্য কৰিব পাৰোঁ ৰান্ধি ভাল পাওঁ কিন্তু সময়টো মানে কম পাওঁ আৰু সুমনেও গালি পাৰে বেছিকৈ পাকঘৰ সোমালে আৰু আপোনাৰ জীৱনত মানে ৰাণাদাৰ কথা আহিলে বা সুমন বাকো দেখিলোঁ জেঠুৰ অৱদান কি বুলি ভাবে আপুনি আপোনাৰ জীৱনত জেঠুৰ অৱদান কেনেকুৱা আছিলে আপোনাৰ জীৱনত জেঠু মানে মোক উৎসাহ দিছিলে নহ'লে ইমান দিন জেলত থাকিবলৈ কোনো হাজবেণ্ডে সহজে নিদিয়ে বা ল'ৰাৰ লগত আন্দোলন কৰি ঘূৰি ফুৰিবলৈ নিদিলে গতিকে মোৰ ওপৰত অটল বিশ্বাস আছিলে সেইকাৰণে বিশ্বাস থকাৰ কাৰণে মই সহযোগিতা পাইছোঁ দেউতাৰ নিচিনাই কয় যে তুমি যোৱা আগবাঢ়ি মই যি হয় মই চাওঁ তেতিয়া ল'ৰা ছোৱালী কি চাইটো জানি আৰু বেছিভাগ তাহাঁত সৰু আছিল ৰাণা যথেষ্ট কেঁচুৱা আছিল গতিকে যোৰহাটৰ ঘৰত ৰাখি থৈ আহোঁ গতিকে এই ধৰণৰ মানে জীৱনটো তেনেকৈ গৈছিলে কিন্তু মোৰ হাজবেণ্ডৰ পৰা মই বা তোমাৰ জেঠুৰ পৰা মই মানে অনুপ্ৰেৰণা পাইছিলোঁ এনকাৰেজমেণ্ট পাইছিলোঁ গতিকে সেই এনকাৰেজমেণ্টটো মোক সহায় কৰিছিলে আৰু নহ'লে মই ইমানখিনিলৈ যাব নোৱাৰিলোঁ মঙলদৈত আপুনি এটা সময় পাৰ কৰিছে তাত কেনেকুৱা এক্টিভিটি চলিছিল মঙলদৈখন খুব ভাল লাগিছিলে মই গুৱাহাটীত থাকিও এবাৰ কৈছিলোঁ যে মোক সুধিছিলে ইণ্টাৰভিউত যে আপোনাৰ কোনখন ঠাই ভাল লাগে মই মঙলদৈ বুলি কৈছিলোঁ তেতিয়া মই কৈছোঁ যে আপুনি গুৱাহাটীৰ MP আপুনি মঙলদৈ কিয় ভাল লাগে আৰু মঙলদৈ এইকাৰণে ভাল লাগে মঙলদৈ মানুহে মোক
বৰ আপোন যেন কাৰো ময়ো আপোন আৰু কোনো এনেও এটা ঘৰ নাই মংগলদৈ মই যোৱা নাই হয় আজি ধৰা দিলীপ শইকীয়া প্ৰেচিডেণ্ট তেওঁ মোৰ ছাত্ৰ পৰমানন্দ ৰাজবংশী মোৰ ছাত্ৰ এনেকুৱা বহু ছাত্ৰ মোৰ আছে কিন্তু এনেকুৱা মানে এনেকুৱা হৈছে মংগলদৈ মানে সমাজখন পৰিৱেশখন বৰ সুন্দৰ মানে হয় বৰ সুন্দৰ যদিও মংগলদৈত এতিয়া চাৰিওফালে বিদেশী বেৰি আছে হয় ভয়ংকৰ এটা অৱস্থা আছে কিন্তু তথাপিও মংগলদৈখন পাহৰা বৰ টান হয় গতিকে মোৰ কৰ্মজীৱন মংগলদৈত আৰম্ভ কৰিছোঁ ৰাজনীতি জীৱন মংগলদৈত আৰম্ভ কৰিছোঁ গতিকে মংগলদৈখন মই কৈছোঁ এবাৰ মিটিঙত যাওঁতে মই পৰমাক কৈছোঁ পৰমানন্দ ৰাজবংশীক কৈছোঁ যে তই মোক চিপাঝাৰৰ পৰা ক'ৰবাত মাটি অকণ দিবি মই মংগলদৈতে মৰিবলৈ ইচ্ছা কৰোঁ হয় গতিকে মংগলদৈখন ইমান ভাল লাগে সঁচাই ভাল আৰু এইখিনিতে হেৰি কৰোঁ যদি আপোনাক এটা নিৰ্জন দ্বীপত এৰি থৈ আহোঁ কি কৰিব আপুনি নিৰ্জন দ্বীপত এৰি থৈ আহিলে সৰুতে দুই এটা কবিতা লিখিছিলোঁ চেষ্টা কৰিছিলোঁ তেতিয়া বহি কবিতা লিখিবলৈ চেষ্টা কৰিম যদি সাগৰৰ পৰা এৰি থৈ অহা তেতিয়াহ'লে সাঁতুৰিবলৈ চেষ্টা কৰিম খুব সুন্দৰ আৰু নিজৰ বিষয়ে লিখিছেনে মই লিখা নাই মানে কিয় এতিয়ালৈকে মোৰ জীৱনী মানে কৈ আছে বহুতে কিন্তু মই এতিয়ালৈকে লিখা নাই নিলিখে কোনোবাই লিখিলে ভাল পাম আৰু এতিয়া এটা বস্তুলৈ আহোঁ এটা কথালৈ যে বহুতখিনি আপুনি মানে বহুতটা ফিল্ডত আপুনি কাম কৰিলে মানে খেলৰ পৰা সাংস্কৃতিক জগতৰ পৰা শিক্ষকতাৰ পৰা ৰাজনীতিৰ পৰা সমাজ সেৱা আটাইতকৈ কোনটো আপুনি বেছি মানে ভাল পাইছে কৰি পেলাই মই মানে চবচে ভাল লাগিছিলে মংগলদৈ কলেজৰ জীৱনটো হয় তাত মানে খুব ভাল লাগিছিলে এইকাৰণে ভাল লাগিছিলে মানে গোটেই ছাত্ৰবিলাক নিজৰ নিজৰ লাগে নিজৰ ল'ৰা ছোৱালী যেন লাগে বিৰাট ভাল লাগিছিলে মোকো তেনেকৈ ভাবিছিলে গতিকে আৰু ছাত্ৰ হ'ব খোজা যুৱকবিলাকো মানে নিজৰ যেন হৈ যায় যিবিলাক পাছ কৰি গুচি গ'ল সেইবিলাকো আহে ঘূৰি এতিয়াও ইয়াত আছে কেইবাটাও ৰিটায়াৰ হোৱা ছাত্ৰ আহি ভাল মাছ পালে মনে মনে দি থৈ যায়হি গতিকে এইবিলাক মানে আপুৰুগীয়া বস্তু এইবিলাক মই পাওঁ এইবাৰ মানে মোৰ বাৰ্থডে দিনাখন দুটা ছাত্ৰই দুযোৰ কাপোৰ লৈ আহিছে মই এজনী মানুহৰ দুযোৰ এনেকৈ পিন্ধিম তহঁতৰ দুয়োটা ৰিটায়াৰ হ'লে মানে বাইদেউ আমি ভাল পেঞ্চন পাওঁ মানে এডিশ্যনেল এছ পি হৈ ৰিটায়াৰ কৰিছে নামকেইটা ক'লে বেয়া হয় গতিকে এইটো কথা নহয় তাৰমানে কি হয় এই আপোনাপন যিটো মানে আপোন ভাৱ যিটো সেই আপোন ভাৱটো খুব পোৱা যায় ভাল শিক্ষকে আপোন ভাৱটো যথেষ্ট পায় আৰু এটা কথা ষ্টুডেণ্ট যিমানেই মুখ্য হওক যিমানেই বেয়া হওক কোনজন ভাল শিক্ষক কোনজন বেয়া শিক্ষক ছাত্ৰজনে কিন্তু জানে সেইটো এটা প্ৰধান কথা আৰু আপোনাৰ জীৱনত এনেকুৱা কিবা অলৌকিক ঘটনা ঘটিছে নেকি বা তেনেকুৱা হেৰি অভিজ্ঞতা আছে নেকি আছে এক্সিডেণ্ট হৈছে বহুতবাৰ এবাৰ খেলিবলৈ আহোঁতে ডিফুত আমাৰ ট্ৰেইন এক্সিডেণ্ট হৈছিল আমি ওপৰত শুইছিলোঁ ল'ৰাবিলাক তলত আছিলে এনেকৈ বাগৰি পৰিছিলোঁ গতিকে পিঠিত 4টামান চিলাই পৰিছিলে বাগৰি পৰি এইটো সেয়া তাৰপিছত এবাৰ বেনাৰছৰ পৰা মন্দিৰলৈ যাওঁতে আমি বেনাৰছৰ পৰা পাছ কৰিছিলোঁ জানাই নহয় তেতিয়া আহি যাওঁতে মানে চাইকেল ৰিক্সাৰ পৰা বাগৰি পৰিছিলোঁ চাইকেল ৰিক্সাৰ পৰা বাগৰি পৰি দাঁতত দুখ পালোঁ দাঁততো 7টামান চিলাই পৰিছে গতিকে সেইবিলাক মানে আছে মানে কিছুমান কথা আৰু অভিজ্ঞতাও আছে এনেকুৱা এটা কথা এটা ল'ৰা এজনী ছোৱালীক খুব দিগদাৰ কৰি আছে মোৰ ছাত্ৰ মই কৈছোঁ তোক মই মাৰিম বাইদেউ চৰটা মাৰি দিয়ক নহ'লে মই এৰিব নোৱাৰোঁ সঁচাই চৰটা মাৰিছোঁ তাৰপিছত সি মাক দেউতাকৰ লগত লৈ আমাৰ ঘৰলৈ আহিছে আপুনি চৰটো মাৰি ভাল কৰিলে ল'ৰাটো এতিয়া ভাল ল'ৰা কিন্তু গুৱাহাটীতে আছে নামটো নকওঁ বহুত কাহিনী আছে এনেকুৱা আৰু এটা কাহিনী আছে এটা ল'ৰা মুছলমান ল'ৰা সি হৈছে হেৰি বাংলাদেশী মুছলমান আৰু অসমীয়া ছোৱালীজনীক ভাল পাই সি বিয়া কৰালে মানে মনে মনে বিয়া কৰালে ৰাতিপুৱাই আমাৰ ঘৰত আহিছে 5টা বজাত মই কৈছোঁ কি হ'ল সি ক'লে বাইদেউ মই এইক লৈ আহিলোঁ এতিয়া ঘৰলৈ লৈ যাবলৈ ভয় খাইছোঁ চৰত ঘৰ তাৰ দলগাঁও চৰত ঘৰ আপুনি যাব লাগে গাড়ী এখন লৈ আহিছোঁ বুলি গ'লোঁ আৰু মাকে ঠাই সাৰি আছিলে তেতিয়া 6:30মান হৈছে
বাহনডাল লৈ আহিছে বোলে তই মাষ্টৰণী বুলিহে জানো তই এই বিয়া বাৰুৰ ক্ষেত্ৰতো তই নামিছে আহিছেনে বাহনে খেদি আহিছে বাকী তেওঁৰ হাজবেণ্ডে ধৰিছে এই ধৰণৰ কাহিনীবিলাকো আছে বহুতখিনি কিছু অভিজ্ঞতা কৰিছে অভিজ্ঞতা আছে আৰু ল'ৰাবোৰো তেনেকুৱা নহয় কয়হি নহয় সেইফালে বাইদেউ মই তাইক ভাল পাইছোঁ কিয় কৰোঁ মায়ে নিদি এইবিলাকো হয় মানে নিজৰ হৈ যাওঁ নাই আৰু বিজয়া নামটো এইটোৰো এটা কথা আছে মানে সেইটো কাহিনী মানে মই বিজয়া দশমীৰ দিনা জন্ম হোৱাৰ কাৰণে মোৰ নামটো বিজয়া দিলে আহি যায় হয় এইটো এতিয়া তাকে কৈছোঁ যে এতিয়া যিখিনি অৱসৰ সময় সেই অৱসৰ সময়খিনি আপুনি কেনেদৰে কটায় বা কি কৰি ভাল পায় এই সময়খিনি মানে সাধাৰণতে পঢ়ি শুনি ভাল পাওঁ হয় মানুহ আহে কথা বাৰ্তা পাতোঁ ফুৰিবলৈ যাওঁ এতিয়া ভাবিছোঁ অসমখন ঘূৰিম বুলি এবাৰ ক'লোৱেই এবাৰ যাম আৰু বহুত কথা আছে বহুত ঠাই আছে য'ত মানুহে কিছু কষ্টও পাই আছে যি কাৰণেই হওক গতিকে ৰাজনীতিৰ ক্ষেত্ৰত কথা মই নকওঁ গতিকে মই এবাৰ ভাবিছোঁ এই ঠাইবিলাকলৈ মই জীয়াই থাকোঁতেই মই এবাৰ যাম বুলি মই ভাবিছোঁ হয়তো 1.5 মাহমান লাগিব মই ভাবিছোঁ প্ৰতিখন ঠাইলৈ এবাৰ যাম যেনেকৈ বিজেপি সংগঠন কৰাৰ সময়ত সেই সময়ত তই কৰি নাছিলে তেতিয়া কাৰোবাৰ মটৰচাইকেল কাৰোবাৰ কিবা এনেকৈ ধৰণৰ মটৰচাইকেল নাছিলে কাৰোবাৰ চাইকেলৰ বেগত খোজকাঢ়ি বা বাছেৰে যেনেকৈ গৈছিলোঁ এতিয়া ভাবিছোঁ এতিয়াতো গাড়ী চাড়ী আছেই দিগদাৰ নাই গতিকে এতিয়া ভাবিছোঁ এবাৰ ভালকৈ ঘূৰি আকৌ যিখিনি জীয়াই আছে তেওঁলোক যিখিনি গ'ল তেওঁ মানে তেওঁলোকৰ ঘৰ চৰ এনেকৈ অন্যান্য যিবিলাক কথা আছে বহু কথা যিখিনি জনা নাই এইখিনি সময়ত পাৰিলে এবাৰ জানি ল'বৰ ইচ্ছা এটা আছে হয় আৰু এইখিনিতে মই এটা কথালৈ আহোঁ যে জীৱনটোত বহুত পালে হেৰুৱালে কি এনেকুৱা মন্ত্ৰ আপোনাৰ যে সেই মন্ত্ৰটো আপুনি সদায় ফ'ল' কৰে সেইটো মন্ত্ৰ হৈছে এইটো মানে সহজে কাৰো লগত কাজিয়া কৰা পৰশ্ৰী কাতৰ হোৱাটো বেয়া কথা সদায় মানে মনটো মুকলিকৈ খোলাকৈ ৰাখিব লাগে আৰু মানুহক ভাল পাব লাগে কেৱল নিজৰ কাৰণে নিজৰটো চিন্তা নকৰি যদি মানুহক ভাল পোৱা যায় তেতিয়াহ'লে দুখৰ সময়তো মানুহে শান্তি পায় আৰু যদি মানুহক যি ভাল পাব নোৱাৰে সেই জীৱনত শান্তি সহজে নাপায় শান্তি পোৱাটো বৰ কঠিন সেইকাৰণে মই মানুহৰ লগত থাকোঁ তুমি ক'লা যে বাইদেউ এইকাৰণেই বাইদেউ বোলে যে যিকোনো হেৰিতে মই মানুহৰ ঘৰত পটককৈ সোমাই দিলোঁ খবৰ খাতি ল'লোঁ য'তেই হওক কেৱল মঙলদৈ সমষ্টিয়ে নহয় গুৱাহাটী সমষ্টিয়ে নহয় গতিকে বোধহয় সেইকাৰণেই বাইদেউ বোলে নেকি আপোন ভাৱ এটা হয় নেকি গতিকে এই ভাৱটো পাবৰ কাৰণে নিজৰ মানসিক শান্তিটো লাগিব মানসিক শান্তিটো আহিব যেতিয়া নিজৰ কথা নাভাবি লোকক ভাল পাবলৈ শিকা যায় তেতিয়া মানসিক শান্তিটো আহিব নহ'লে মানসিক শান্তিটো সহজে মানুহৰ মাজত নাহে ৰাজনীতিত বহুত তেনেকুৱা নেত্ৰী আহিলে কিছু গ'লগে কিন্তু এই যিটো আপোনাৰ জনপ্ৰিয়তা আৰম্ভণিৰ পৰা এতিয়ালৈকে কি ভাবে আপুনি এইটো ভাবোঁ মানে মানুহে মোক নিজৰ বুলি ভাবে প্ৰথম যেতিয়া মই 1999 চনত ইলেকশ্যন খেলিছিলোঁ তেতিয়া মই গুৱাহাটীৰ বহু ঠাই চিনি নাপাওঁ বহু ঠাই নাজানো আৰু কেম্পেইনত যাওঁতে দেখিছোঁ বহুতেই নিজে পইচাও সিমান নাছিলে তেতিয়া পাৰ্টিৰো পইচা নাই অলপ পইচা গতিকে দেখিছোঁ মানুহে নিজে নিজে তম্বু তৰি ভাত খুৱাইছে কাৰোবাক ভাত খুৱাইছে তাৰ মাজত সোমাই গৈ নিজে ময়ো ভাত খাইছোঁ তাতে দিছোঁ ধৰা এই যে মানুহৰ লগত মিলি গ'লোঁ সোমাই গ'লোঁ বুজিছানে সেইটো মানে মোৰ নহয় মানে অট'মেটিক আহি যায় স্বাভাৱিকতা আহি যায় গতিকে এই যে সেইকাৰণে মানুহে কি কয় মোক নিজৰ বুলি নিজৰ এজন বুলি ভাবে মোক নাভাবে যে এওঁ MP এওঁ মন্ত্ৰী এওঁ কিবা এটা বেলেগ এটা সেই কথাটো মানুহৰ ভাৱটো এইকাৰণে নাই এইকাৰণে নাহে যে মই মানুহৰ লগত মই মানে নিজকেই তেওঁলোকৰ লগৰে এজন বুলি মই ভাবোঁ মই নাভাবোঁ যে মই সুকীয়া মই জিকিছোঁ মোক ভোট দিছে গতিকে মই এজন বিশাল মানুহ এই কথাটো মনলৈ নাই আৰু সেইমতে তুমি মোৰ ঘৰলৈ গৈছাই দেখিছা কি আছে কি নাই গতিকে যেনেকৈ আছিলোঁ তেনেকেই চলি আছোঁ আৰু যিটো সময়ত ক'বলৈ গ'লে
যে বিজেপি মানে মানে আমি সেইটো ভাবাও নাছিলোঁ যে কোনোবা দিনা বিজেপি চৰকাৰ এখন হ'ব কিন্তু আপুনি সেই সময়ত যেতিয়া বিজেপিৰ কোনো হেৰি নাছিলে তেতিয়া আপুনি তেতিয়াৰ পৰা মানে সেই দলটোৰ লগত উত্তৰপ্ৰোতভাৱে জড়িত আৰু এক্টিভলি জড়িত মানে আপুনি ভাবা নাছিল যে মই কিয় এইটো দলত যিটো দলৰ কোনো হেৰি নাই তাতকে মই বেলেগ এটা দলত নাযাওঁ এইটো বস্তু আহা নাছিলে মানে মই আহিলোঁ যেতিয়া আহিলোঁ তেতিয়া সবেই মানে গুৱাহাটীটো মংগলদৈটো ঘৰত গৈছিলে এইটো দলত নহয়নে অসমত কেতিয়াবা বিজেপি আহিবনে মই বিজেপি আহিলোঁ বাজপেয়ী যিয়ে ক'লে विजय याद पार्टी था तुम पार्टी में आ जाना तो बाजपेयी कैसे बस खा कर मैं ठीक है पार्टी আহিলোঁ गुवाहाटीत जॉइन करूँ प्रथम तो गुवाहाटीत এতিয়া जितो जान बजार আছে তাত पार्टी অফিসটো भगा हाथ नथका চেয়াৰ ইত্যাদি मैं ভাবিছোঁ भाई কি হ'ব বোলে যি হ'ব হ'ব তো চাহ তাহ খাওঁতে আমি কাৰ পকেটত কি আছে অলপ অলপ লৈ চাহ খাওঁ ক'ৰবাত যাবলৈ হ'লেও মানে বাছত গ'লোঁ তাৰ পৰা নামি কাৰোবাৰ চাইকেল পালে চাইকেলৰ বেগত নহ'লে ৰিক্সাত ক'ৰবাত দুই এখন থাকে ৰিক্সাত যোৱা হয় তেনেকৈ বিভিন্ন ঠাইত আমি ঘূৰি ফুৰিছোঁ গতিকে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল মোক যেতিয়া মই জইন কৰিছোঁ মোক তেতিয়া হেৰি দিলে প্ৰবীণ বৰুৱা তেতিয়া প্ৰেচিডেণ্ট আছিলে তেওঁ মোক মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট দিলে মহিলা নাই আৰু মই তেতিয়া এগৰাকীক মই দিলোঁ পুষ্পলতা বৰদলৈ বুলি এগৰাকীক মই হেৰি দিলোঁ জেনেৰেল ছেক্ৰেটাৰী দিলোঁ তেওঁ এদিন থাকি পিছদিনা আহি ক'লে যে নাই বাইদেউ মই নোৱাৰিম এতিয়া জেনেৰেল ছেক্ৰেটাৰী হ'বলৈ মই মানুহ এজন বিচাৰি নাপাওঁ ভাইচ প্ৰেচিডেণ্টটো দূৰৰ কথা তেতিয়া মানে পাৰ্বতী বুলি এজনী ছোৱালী আছিলে তাই মহিলা সমিতিত মংগলদৈত কাম কৰিছিলে অলপ পঢ়া শুনাও ছোৱালী আছিলে 8-9লৈকে পঢ়িছে তাইক মাতি দিলোঁ প্ৰথমতে তাইকে দিলোঁ আনি মানে এনেকুৱা ধৰণৰ অৱস্থা আছিলে মানুহ বুটলিব লগা হৈছিলে বিচাৰি বিচাৰি কাৰণ মানুহে কেতিয়াও ভবা নাছিলে যে বিজেপি অসমত কোনোবা দিনা চৰকাৰ গঠন কৰিব নোহোৱা নপজা হ'ল MP জিকিব যে সেইটোতো ভবাই নাই যে কোনোবা দিনা মানে হেৰি হ'ব সেইটো ভবা নাছিলে গতিকে সেইটো বিজেপি মই 93 জইন কৰিছোঁ সুমন হল তেতিয়া একেলগে জইন কৰিছোঁ গতিকে তেতিয়া জইন কৰিছিলোঁ তেতিয়া খুব কম মানুহে আছিলে তাকে বহুত সময় কথা পাতিলোঁ শেষত এটা প্ৰশ্ন কৰোঁ মাৰপিট কৰিছেনে কৰিছোঁ ল'ৰাৰ লগত নে ছোৱালী ল'ৰাৰ লগতো কৰিছোঁ ছোৱালীৰ লগত বেছি কৰিবলগীয়া হোৱা নাই ল'ৰাৰ লগত কৰিবলগীয়া হৈছিল গাঁৱত থকাতে যথেষ্ট মাৰপিট কৰিছোঁ মানে আপোনাক জানিছিল তাৰমানে জানিছিলে সেইকাৰণে তোমাক কৈছিলোঁ বিজয় মতা বুলি কয় আৰু মই দৌৰোতে মোৰ নম্বৰটো আছিলে 46 নম্বৰ সেইকাৰণে গুৱাহাটীত মোক তেতিয়া 46 নম্বৰ ঘৰা বুলি কৈছিলে আৰু সেই ৰেকৰ্ডটো এতিয়াও ভাঙিব পৰা নাই মই জনাত 4 বছৰ আগলৈকে ওলাই আছিলে কিছুদিন মেগাজিনো দেখা নাই এতিয়া গম নাপাওঁ আমাৰ এটা ছেগমেণ্ট আছে আপোনালোকে জানে সদায় আমি অতিথিৰ লগত এখন চেলফি লওঁ আহক বিজয়া চক্ৰৱৰ্তী জেঠাইৰ লগতো এখন মই চেলফি লওঁ বাইদেউ নমস্কাৰ আৰু কি বুলি ধন্যবাদ দিম আপোনাক আজি ইমানখিনি সময় দিলে আৰু আপোনাক আচলতে বহুতে বিচাৰি থাকে কিন্তু আপুনি ক'তো নাযায় আজি বহুত বছৰৰ পিছত হয়তো আপুনি এনেকৈ ষ্টুডিঅ'ত আহিছে আৰু আমাৰ ভাগ্য আৰু আজি আপুনি আহি আমাৰ নমস্কাৰ অসমক যিটো আশীৰ্বাদ দিলে আৰু আজি যিসকল দৰ্শকে এই অনুষ্ঠানটো চাই আছে তেওঁলোকে আপোনাৰ বহুতো জনা নজনা কথাৰ লগতে কিছু আমোদজনক তথ্য তেওঁলোকে লাভ কৰিলে আৰু আগলৈ আশা কৰিছোঁ আকৌ লগ পাম বাতৰি শেষতে আকৌ লগ পাম নমস্কাৰ নমস্কাৰ বাতৰি শেষত জুবিনৰ গানটো এবাৰ বজাই দিব নেকি অকণমান একদম বজাই দিম বাতৰি শেষতে বাত চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰি শেষতে বাত চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ
নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে প্ৰিয় দৰ্শক এয়া আছিলে পদ্মশ্ৰী বিজয়া চক্ৰৱৰ্তী আৰু আজি আপোনালোকে তেখেতৰ বহুতো কথা গম পালে জানিব পাৰিলে আৰু মোৰো খুব ভাল লাগিলে আজি এই অনুষ্ঠানটো কৰি আৰু আগলৈ পুনৰ এটা নতুন খণ্ডত আপোনালোকক লগ পাম আজিলৈ আহোঁ নমস্কাৰ